কি কৈছে কৈছে যে মানে হেৰি মই মানে ৰেচন নলওঁ বেলেগে ল'ব দিয়ক মোক বাল্টিং দিলেই হ'ব ইমান মানে ইমানো বিপদৰ সময়তো আমাৰ এই অসমৰ মানুহ সহজ সৰল আৰু সকলোকে সহায় কৰিব বিচাৰে পাইছেনে মোৰ মানে কি মই যিটো প্ৰথমতে আৰু মোৰ কৰ্তব্য যেতিয়া মোৰ নিজৰ মানুহ মইতো আহিবই লাগিব ন আমাৰ মামাক মই এটা অনুৰোধ জনাব বিচাৰো যে আমাক এটা স্থায়ী সমাধান আৰু দীৰ্ঘম্যাদী আমাক এটা সমাধান লাগে মামা কাৰণ চাওক আপোনাক আমি বহুত বিশ্বাস কৰো আৰু আপোনাক বহুত ভালো পাওঁ আৰু সেইটো কাৰণে আপোনাৰ ওচৰতে আহিছো আমি এতিয়া যিমান পাৰো সিমান আমাৰ সামৰ্থ্য অনুযায়ী আমি সহায় কৰি আছো কিন্তু এইটোৱে নহয় আৰু মানে সমাধান সমাধান হবৰ কাৰণে আমাক এটা আপুনি লাগিব আমাৰ লগত আৰু বহুতো উপায় আছে আজিকালি আমাৰ ভাৰতবৰ্ষ কোনো কমে মানে কোনো ক্ষেত্ৰতে মানে সৰু হৈ থকা নাই আমি বহুত আগবাঢ়ি গৈছো সেইকাৰণে বৈজ্ঞানিক পদ্ধতি বা সংকল্প দৃঢ় কৰি আৰু ভাল পৰিকল্পনা কৰি আমি এইটো ভাবিব লাগিব যে কেনেকে আমি এই সমস্যাটোৰ এটা স্থায়ী আৰু দীৰ্ঘম্যাদী সমাধান উলিয়াব পাৰো হয়তো 100% সমাধান কৰিব নোৱাৰিলেও আমি এটলিষ্ট কেনেকে হ্ৰাস কৰিব পাৰো আমাৰ বানপানী সমস্যাটো সেইটো মোৰ মামাক এটা মানে বিনম্ৰ অনুৰোধ আৰু মই আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো এটা অনুৰোধ জনাইছো প্লিজ আমাৰ অনুৰোধটো আপুনি মানে গ্ৰহণ কৰক আৰু আমাৰ অসমৰ ফালে এবাৰ চকু মেলি চাওক মানুহখিনিলৈ মই এটা কথা ক'ব লাগিব ইমান কষ্টৰ মাজতো তেওঁলোকে কি মনোবলেৰে থিয় হৈ আছে তেওঁলোকে যেতিয়া মানে মই গৈছিলো তেওঁলোকৰ ওচৰত তেওঁলোকে মোক মানে কিছুমানে পানী খাবলৈ দিছে কিছুমানে কিবা চাহ খাব দিছে কিছুমানে নেমু পানী খাব দিছে সৰু বাচ্চাবিলাক আহিছে ওচৰত মানে বহুত মানে দেখি ভাল লাগিছে যে আমাৰ অসমৰ মানুহবিলাক কিমান সহজ সৰল মানে আৰু ইজনে সিজনক কিমানে মানে সহায় কৰিব বিচাৰে আৰু ইজনে সিজনৰ দুখ বুজি পায় আৰু সেইটো কাৰণে মামা চাওক আপুনিও আমাৰ দুখ বুজক আপুনি এবাৰ চাওক কাৰণ প্ৰতি বছৰে যদি বানপানী আহি থাকে প্ৰতি বছৰে আমি মানে সমস্যাৰ কেনেকে সমাধান মানে উলিয়াব পাৰো সেইটো যদি চিন্তা কৰি থাকো আমি কেতিয়া উন্নতি কৰিম মামা সেইটো কাৰণে আপুনি এবাৰ ভাবি চাওক আমাৰ বিষয়ে ধন্যবাদ কামৰূপ জিলাৰ শিঙিমাৰী পাকৰ গাঁৱৰ পৰা আহি এই অভিনেত্ৰী ভৈৰৱী বা আমাৰ মাজত উপস্থিত হৈ ভিতৰুৱা গাঁৱলৈ আমি গ'লো তেখেতে নিজৰ হাতেৰে বন্যাঢ্য কাষলৈ গৈ পিনি দ নিমাই আমি ভিতৰুৱা অঞ্চললৈ গৈ তেখেতে নিজেই পৰিৱেশটো চাই সকলোকে দুখ বুজি পানি তেওঁ নিজে সামৰ্থ্য অনুযায়ী যি আমাক সাহায্য বিতৰণ কৰিলে আমি আৰ্থিক যি সাহায্য আমাক বিতৰণ কৰিলে আমি সঁচাকৈ নথৈ আনন্দিত হৈছোঁ ভগৱানে তেখেতক আৰু শক্তি দিয়ক এনেকুৱা মানুহবোৰক যাতে সহায় কৰি ভগৱানে মংগলে ৰাখক সেয়ে কৈছোঁ সঁচাকৈ ভাল লাগিলে তেখেতে ইমান দূৰৰ পৰা আহি অকণমান ক'তো হোৱাও নাই ড্ৰাইভাৰ আজি তেনেকৈও গাড়ী চলাই আহিছে কষ্টত তথাপিতো অসমৰ মাজত আহি বহুত ভিতৰুৱা অঞ্চলক তেওঁলোকে দিয়াৰ পিছতো এতিয়া এই অঞ্চলটো এনেকুৱা এটা অঞ্চল য'ত গাড়ী নাযায় য'ত মানুহ খোজকাঢ়ি যোৱা দিগদাৰ হয় সেই অঞ্চললৈ কোনো নাযায় কিন্তু তেখেতে বহুত সকলোলৈ অনুদান আগবঢ়াই থৈ গৈছে এয়া এটা প্ৰশংসনীয় পদক্ষেপ সেই ধন্যবাদ এই চেগতে তেওঁলোকক বহুত ধন্যবাদ দিছোঁ